কোৱাচোন সুধাচোন আমাৰ স্কুলত মানে মই তোমাক মনে মনে কৈছোঁ দিয়াচোন কোৱা আমাৰ স্কুলত মানে সকলোৱে কয় তুমি আৰু এটা যে আৰু বাইদেউ আছে ইয়াশাশ্ৰী বাইদেউ তোমালোকে বোলে মোহনদাৰ লগত লাইন মাল আমাৰ স্কুলত চবেই জানে তোমালোকে ভাল পোৱা বোলে মোহন দাদাও বোলে এতিয়া তোমালোকৰ দুজনীকে বিয়া পাতিব নহয় তেনেকুৱা একো নহয় এই বাইদেউ আপুনি বেয়া নাপাব দেই এইবিলাকক মানে বহুত দুষ্ট মানে একো নাই বেয়া নাপাব বা একদম মানে মই সেইকাৰণে ইয়াক নিদিওঁ ইমান মানে দুষ্ট নহয় ই তাতে আমি আমাৰ ভয়ো লাগি থাকে যে তোমালোক দুটা যদি মোহনৰ লগত বিয়া হৈ যোৱা কেনেকৈ হ'ব আমিতোহে তোমাক বিয়া পাতিব খোজোঁ ৰ'বা মই ডায়েৰীত লিখি লওঁ দেই তুমি কৈ যাবা যে মই মোহন ভাল নাপাওঁ মই মোহনক ভাল নাপাওঁ বিয়াও নকৰোঁ হেল্ল' মাইক টেষ্টিং অ'কে ৰ'বক হেল্ল' মাইক টেষ্টিং আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোক স্বাগতম জনাইছোঁ এটা নতুন প্ৰিয়ংকল ভিডিঅ'লৈ কিন্তু আজি এটা আপোনালোকক এনাউন্সমেণ্ট দি থৈ যাওঁ মই ভিডিঅ'ত কোৱাও নাই এতিয়ালৈকে চেনেলত আমাৰ এই চেনেলটো 40K ছাবস্ক্ৰাইব হ'ব গৈ আছে কিন্তু এতিয়ালৈকে আপোনালোকে গম পায় আজিকালি চেনেল খোলাৰ লগে লগে বহুত ট্ৰেভেল ছিৰিজ কিছুমান কৰে দামী ট্ৰিপ কৰে কিন্তু আমাৰ চেনেলটো সেনেকুৱা মই আজিলৈকে দিব পৰা নাই কাৰণ পইচাৰ প্ৰব্লেম ঘৰৰ প্ৰব্লেম বহুত প্ৰব্লেম থাকে আৰু গম পাই মিডল ক্লাছ ফেমিলি এটাই অসমৰ বাহিৰ যাব লগা সেইটো বহুত ডাঙৰ এটা সপোন আৰু যিটো সপোন এটা ড্ৰিম প্লেচ আমাৰ ভাৰতবৰ্ষৰ ভাৰতীয় মানুহৰ এটা ড্ৰিম সপোনৰ ঠাই ফাইনেলি আমি যাব গৈ আছোঁ অতি সোনকালে ডেটটো কৈ দিওঁ আপোনালোকক অহা 5 মাৰ্চৰ পৰা আমাৰ এটা সুন্দৰ এটা ট্ৰিপ হ'ব ট্ৰেইনেৰে কোনো ফ্লাইটত হ'লে ইয়াৰ পৰাই আৰম্ভ কৰিল ঠাই পালে কিন্তু যেতিয়া ট্ৰেইনত যাম এটা পাহাৰৰ মাজত যোৱা এটা যিটো মানে ফিল কিমান বেছি ভাল লাগিব আৰু সেয়া হ'ল ৰাম মন্দিৰ গৈ আছোঁ আমি 5 তাৰিখে এটা ধুনীয়াকৈ ট্ৰিপ হ'ব ট্ৰেইনেৰে যাম মজাকৈ আপোনালোক এটা সেইকেইদিন এটা সপ্তাহ বা 4টা ব্লগ থাকিব এটা ট্ৰেভেল ছিৰিজ হিচাপে বনাম মই সেইটো এনেই আৰু এনেকৈ যেনেকৈ নবনাওঁ ধুনীয়াকৈ বনাম যিহেতুকে আমাৰ ৰাম মন্দিৰ ইমান এটা এক্সপ্ল'ৰ হোৱা নাই অসমৰ পৰা 2-3টা ব্লগ আছে চ' ভালকৈ বনাম ধুনীয়াকৈ বনাম আপোনালোকে ৰাম মন্দিৰৰ ট্ৰিপটো চাব যিহেতুকে মই এজন মিডল ক্লাছ ফেমিলিৰ ল'ৰা এটাই অসমৰ বাহিৰত যাবলৈকে সেই যিটো ফূৰ্তি সেইটো আপোনালোকে নিশ্চয় ফিল পাব আৰু মই সেই একজেক্টিভ ফিলটো আপোনালোক দেখাব চেষ্টা কৰিম বাকী যি নহওক আশা কৰোঁ আপোনালোকে সেই ট্ৰিপটোত আপোনালোকে ভিডিঅ'বিলাক চাব মৰম দিব ধুনীয়াকৈ ইমান দূৰলৈকে যিহেতুকে যাম তো আজি এটা ধুনীয়াকৈ প্ৰিয়ংকল কৰিম আমাৰ সকলোৰে চিনাকি সকলোৱে মৰমৰ ৰাগিনী কৌশিক বা আপোনালোকে আহিৰণ্ডাৰ ভিডিঅ'ৰ পৰা দেখিছে এতিয়াতো এক্টিং কৰে চিৰিয়েলত কৰে বা গোটেইখিনি আৰু ভাল লাগে মানুহটো মানে এট্ৰেক্টিভ হয় হেল্ল' ৰাগিনী ক'লা নেকি অঁ নমস্কাৰ মই ৰ'বা তোমাৰ ব্যস্ত নাই নহয় হয় বাকী শ্বুটিং চলি আছে নহয় আপোনাৰ চলি আছে আৰু হয় মই এই ৰাজেন প্ৰসাদে ক'লোঁ মই মানে চাংচাৰীৰ পৰা ক'লোঁ আচ্ছা মানে কি মোৰ লগত মোৰ 2জন ছাত্ৰ আছে মই আচলতে টিউশ্যন কৰোঁ মোৰ সৰু সিহঁতে ক্লাছ 6 পাইছে বাৰু এটাই 4 পাইছে এটাই 6 পাইছে মানে কি মই তোমাক কওঁ তোমাৰ নাম্বাৰটো মই এজন যে ছিংগাৰ আছে তোমাৰ কমল নামৰ চিনি পাবা নেকি তেওঁৰ পৰা মই নাম্বাৰটো ল'লোঁ মানে মই তোমাৰ টিউশ্যন কৰোঁ ইহঁত দুটাক মই ক'ব পাৰিম নহয় 5 মিনিট সময় মানে কি মই টিউশ্যন কৰোঁ টিউশ্যন কৰিলে সিহঁতে বাৰ মানে কি এক্টৰৰ কথা কৈ থাকে মই বোলো ইহঁতক সিহঁতে কৈ আছে মোৰ আজি 2 মাহ আগৰ পৰাই যে ৰাগিনী কৌশিক মই প্ৰথমতে আপোনাক চিনি পোৱা নাছিলোঁ ৰাগিনী কৌশিক কোন তাৰপিছত মই সেনেকৈ চালোঁ তাৰপিছত মানে কি হ'ল সিহঁতে কয় যে ৰাগিনীৰ লগত কথা পাতিব লাগে আপোনালোক কথা পাতিব বিচাৰে মই বোলো তেনেকৈ নহয় দিয়কচোন ব্যস্ত থাকেতো আপোনালোকে তাৰপিছত মই এটা কাম কৰিলোঁ যে তোমালোকে যদি স্ক'ৰ কৰিব পাৰা ভালকৈ এক্সামত মই কথা পতাই দিম সিহঁত দুজন মানে মই টিউশ্যনত পৰীক্ষা লৈ থাকোঁ আৰু আজি একদম সিহঁতে ইমান মানে সেই কৰি আছে যে কথা পতা দিব লাগে সিহঁতৰ মানে 80 স্ক'ৰ কৰিছেতো পৰীক্ষাত মানে এনেই ইমান সিহঁতে মানে পঢ়াত ইমান এটা ঠিক নহয় মানে ইমান সেই নহয় আৰু বহুত থিতিঙালি কৰি থাকে সিহঁতে সেই নামত 80 স্ক'ৰ কৰিছে মোৰ লগত আছে মই আপোনাক একদম মানে হাতযোৰ কৰি কৈছোঁ মোৰো মানে ৰিকুৱেষ্টটো ৰাখক আৰু লোৱালাই ৰাগিনীক দিছোঁ হেল্ল' ৰাগিনী বা কৈছানে তুমি
কৈছো কি নাম তোমাৰ মোৰ নাম কৌশিক আচ্ছা কোন ক্লাছত পঢ়ি আছা মই এইবাৰ ক্লাছ 4 পাইছোঁ শংকৰদেৱ শিশু নিকেতন ইমান সৰু তোমালোকে ইমান ধুনীয়া এক্টিং কৰা ক'ৰ পৰা শিকিছানো মই শিকিব মন আছে মই শিকা নাই তেনেকে নাই নে নিজে নিজে কৰো আৰু তুমিও কৰিবা যদি ভাল লাগে এতিয়া আগতে পঢ়ি মেলি লোৱা কেইবছৰমান মোৰ সমান ডাঙৰ হৈ লোৱা তুমি কিমান ডাঙৰ হৈছা মই দেখোন ওখ হৈ গৈছোঁ এতিয়া মইতো কলেজত আছো তুমিতো স্কুলতে আছা মানে মই আমাৰ আচাৰ্যক কৈ থাকোঁ যে কথা পতাই দিব লাগে আমাৰ আচাৰ্য মানে অকণমান গান গায় তেনেকৈ মই কৈছিলোঁ যে তোমালোকৰ চিনাকি থাকিব মই এইবাৰ মই পৰীক্ষাত মানে 80ৰ ভিতৰত 80 পাইছোঁ ভাল কথা মই মাক কৈছোঁ যে আজি মোক আচাৰ্যই ৰাগিনী বাৰ লগত আৰু মোহন দাদাৰ লগত কথা পতাই দিব আচ্ছা তুমি ক'ত দেখিলা মোক মই তোমাক ইউটিউবত প্ৰথম দেখিছিলোঁ এজন যে ক্ষীণমিনকৈ দাদা এজন থাকে ভিডিঅ'ত আহৰণ দাদা নে আহিলন দাদা যে আহিলন দাদাৰ তাতে মই দেখিছিলোঁ তোমাক প্ৰথমতে আমাৰ সেনেকৈ দেখিছিলোঁ এনেই মই তোমাক এটা কথা সুধিম তুমি ক'বা নেকি সঁচা কথা সোধাচোন আমাৰ স্কুলত মানে মই তোমাক মনে মনে কৈছোঁ দিয়াচোন আমাৰ স্কুলত মানে সকলোৱে কয় তুমি আৰু এটা যে আৰু বাইদেউ আছে ইয়াচাশ্ৰী বাইদেউ তোমালোকে বোলে মোহন দাৰ লগত লাইন মাৰো মোহন দাদা যে আছে বেয়াৰ বাৰীত পোষ্টৰ চুলি টিকটিকনিকে বান্ধে দীপজ্যোতি দা তেওঁৰ আচল নামটো দীপজ্যোতি হয় নেকি তোমালোকে বোলে ভাল পোৱা লগেই পোৱা নাই নহয় আমাৰ স্কুলত চবেই জানে তোমালোকে ভাল পোৱা বোলে মোহন দাদাও বোলে এতিয়া তোমালোকৰ দুজনীকে বিয়া পাতিব নহয় তেনেকুৱা একো নহয় এই বাইদেউ আপুনি বেয়া নাপাব দেই এইবিলাকক মানে বহুত দুষ্ট মানে একো নাই বেয়া নাপাব একদম মানে মই সেইকাৰণে ইয়াক নিদিওঁ ইমান মানে দুষ্ট নহয় ই ক্লাছত এনেকৈ দাউৰি থাকে তুমি বেয়া পাইছা নেকি কোৱা কাৰণে নাই পোৱা খালি তেনেকুৱা নহয় একো দেই তুমি কিন্তু এতিয়া তুমি ফোনটো কটাৰ পিছত মোক আচাৰ্য মাৰিব তুমি আচাৰ্য কৈ থোৱাচোন নামাৰে দিয়া তুমি মই বেয়া পোৱা নাই নহয় কিয় মাৰিব তুমি ভালকে পঢ়ি শুনি পেলাই আৰু ভাল মাৰ্কছ আনা তেতিয়া লগ পাম এদিন 80ৰ ওপৰত নাইয়ে আৰু ক'ত আৰু ভাল মাৰ্কছ আনিম এবাৰহে আৰু নেক্সট টাইমো 80 আনিবা আকৌ এতিয়া তুমি সঁচাকৈ কোৱাচোন তুমি ভাল পোৱা নেকি তুমি আমাৰ মানে কি চোৱাচোন আমাৰ 6ৰ যিজন দাদা আছে আৰু আমি মানে টিউশ্যন কৰোঁ আচাৰ্যৰ তাতে আমাৰ ভয়ো লাগি থাকে যে তোমালোক দুটা যদি মোহনৰ লগত বিয়া হৈ যোৱা কেনেকৈ হ'ব আমিতোহে তোমাক বিয়া পাতিব খোজোঁ আমাৰ ডাঙৰ হ'লে বহুত সপোন আছে মানে আগতে তুমি পঢ়ি শুনি ডাঙৰ মানুহ হোৱা তেতিয়াহে তুমি বিয়া পাতিব পাৰিবা নাংগে আমাৰ মায়ে হৰলিক্স খুৱাই গোটেই খুৱাই মই ডাঙৰ মানুহ এনেও হ'ম পঢ়ি কিনেতো ডাঙৰ মানুহ হৰলিক্স খুৱাই নাই পঢ়িহে হয় ডাঙৰ মানুহ হৰলিক্স খালেতো নহয় নে হৰলিক্স খালে কেনেকে ডাঙৰ মানুহ হ'বা তুমি এতিয়া মই মানিব পাৰোঁ যে তুমি মোহনক ভাল নোপোৱা হয়নে নাই মানে মোহন দাকটো চবেই ভাল পায় হয় নাই তুমিও ভাল পোৱা ময়ো ভাল পাওঁ চবেই তেনেকে ভাল পায় কিন্তু এই বিয়া চিয়া নাপাতো ৰ'বা মই ডায়েৰীত লিখি লওঁ দেই তুমি কৈ যাবা যে মই যে কোৱা যে মই কৈ যাবা তুমি মোৰ নিজা মোবাইল নাই ন মই সেইকাৰণে লিখি লৈছোঁ ডায়েৰীত মই মাক ক'ব লাগিব মোহন ভাল নাপাওঁ মই মোহনক ভাল নাপাওঁ বিয়াও নকৰোঁ বিয়াও নাপাতো ঠিক আছে ৰ'বা মই লিখি থৈ দিছোঁ ৰ'বা তুমি ইমান সৰুতে বিয়াৰ কথা ভাবিব নালাগে নহয় এতিয়া কিয় নাভাবিম এতিয়া নাভাবিলে কেতিয়া ভাবিম আমি ডাঙৰ হৈ লোৱা তাৰপিছত ভাবিবা তুমি কলেজ পাৰ কৰি লোৱা চাকৰি লৈ লোৱা তাৰপিছত ভাবিবা ঠিক আছে দিয়া হ'ব কিন্তু তুমি বেলেগত গুচি নাযাবা আকৌ মই ডাঙৰ হোৱালৈকে নাযাওঁ দিয়া
ঠিক আছে নাযাওঁ দিয়া ঠিক আছে দিয়া তুমি হাঁহিটো ইমান ধুনীয়া লাগে মই মানে বহুত ভাল লাগে তোমাৰ হাঁহিটো আৰু কোৱা হাঁহি দিয়াচোন থেংক ইউ তোমাৰো মাতটো বৰ মৰম লগা দেই অঁ থেংক ইউ ঠিক আছে দিয়া হ'ব ঠিক আছে যোৱা টিউচন কৰা পঢ়াগে টিউচন কৰা হ'ল আজি আমাক বহি দিছে আৰু তোমাৰ লগত ফোনত কথা পাতিব দিছে এইবাৰ নেক্সট মানে আমি 80+ পালে ইয়াছা শ্ৰীবাৰ লগতো কথা পাতিব দিব বঢ়িয়া অঁ বঢ়িয়া ঠিকে আছে পঢ়ি থাকা কথা পাতি থাকা পঢ়ি থাকা অঁ ঠিক আছে দিয়া তুমি কিন্তু নাপাহৰিবা আকৌ নাযাওঁ দিয়া অঁ আমাৰ আচাৰ্যৰ লগত কথা নাপাতিবা আমাৰ লগতে কথা পাতিবা দেই ঠিক আছে দিয়া তুমি নিজৰ ফোন চোন কিনি লোৱা ডাঙৰ মানুহ হৈ লোৱা অঁ হ'ব হ'ব ঠিক আছে দিয়া ঠিক আছে দিয়া হ'ব हाई से कहने स्क्रिप्ट নাই টেলেণ্ট হে ভাই हमारा বাপৰে বাপ মানে নাভাবাকৈ জাষ্ট এটা নাম চাম ভাবি থ'লেও মানে বাচি যাব পাৰি মই কেতিয়াবা নাম এটা ভাবি থওঁ যে আজি কি নাম হ'ব শেষ কৰি দিওঁ আৰু হেল্ল' মই আকৌ একবাৰ ফোন কৰিলোঁ কোৱা তুমি হাঁহিয়ে আছা নেকি মোৰ নাম মাতটো শুনি কিনে নাই কোৱাচোন অঁ এইটো প্ৰেংক কল চলি আছে আপোনাৰ লগত আচ্ছা মানে মই ভাবিছো ক'ত বা নম্বৰ পালে কি বা হ'ল কিন্তু প্ৰেংক বুলি ভবা নাই মই সেইটো গম পাইছোঁ মানে ইয়াৰ সেইটোৱে আৰু মই ভাবিছো মানে কোন কমল কাৰ পৰা নম্বৰ পালে এতিয়া পোৱালিটো মৰমো লাগিছে পোৱালি মানে বেলেগ কোনো নাছিল মই সেনেকৈ অকণমান মানে চেঞ্জ কৰি কিনে প্ৰেংক কলবিলাক কৰোঁ বাকী ৰাগিনীবাত আপোনাৰ কাৰণে বহুত বেছি ৰিকুৱেষ্ট আহিছিল বহুত দিনৰ পৰা মই ৰিকুৱেষ্ট ৰাখিবই পৰা নাছিলোঁ তো আজি ট্ৰাই এটা কৰিলোঁ আৰু টাইমখিনি ধুনীয়াকৈ পালোঁ আপোনাৰ পৰা বহুত ভাল লাগিল আৰু যিখিনি কথা ক'লোঁ ৰেকৰ্ডিং হৈছে একোতো প্ৰব্লেম নাই একো নাই ঠিক আছে বাকী কেমেৰা লাগি আছে কিবা এটা সৰুকৈ কৈ দিওঁ মোৰ চেনেলটোৰ নাম ধৃতিমান কলিতা বুলি আছে আচ্ছা ঠিকে আছে আপুনি তাকে চবেই চাব আৰু নাজানো কিবা কথা পাতিলো সাবস্ক্ৰাইব কৰিব কষ্ট কৰি তেওঁ কাম কৰি আছে আই হোপ আগলৈও এণ্টাৰটেইন কৰি থাকিব আৰু চবকে মোৰো ভাল লাগিলে 5-10 মিনিট ভালকে গ'ল দিনটো আজি খুব ভাগৰ লাগি আছিলে কিন্তু এইখিনি সময় এতিয়া মানে ফ্ৰেছ লাগিছে অকণমান কথা পাতি ভালকে কৰি গৈ থাকক আৰু হয় তাকে চেষ্টা কৰিছোঁ আপুনি চাব ভিডিঅ'টো মই লিংকটো বা মেনশ্যন কৰি হ'লেও দিম আপোনাক ঠিক আছে বাৰু ঠিক আছে থেংক ইউ অ'কে বাই বাহ কিয় ৰেছপন্স হেৰি ভাই বাকী আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাওক মই আপোনাক একো নাভাবাকৈ কৈছোঁ আপোনালোকে এই লক্ষীতাকো সুধিব পাৰে মই অলপ এই ঘূৰে কিনে কওঁ আহি কিনে আকৌ ঘূৰে ক'ব নালাগে ই ক'ব আজি আপোনালোকৰ আগত মই আপোনালোকে ভাবে কিজানি আগতে ভাবি চাবি লয় বহুত সঁচা কথা কওঁ সঁচা কথা ক'বৰ কাৰণে সঁচা কথা বেলেগ নকওঁ ই মোক ফোন কৰিছে মানে আগতে কোনোবাত বেলেগ প্ৰেম কৰিব লাগি মানে মাতলে যে আজি প্ৰেম কৰি আহিবি আজি আলহীলে মোক কৈছে এটা কৰোঁ দে মই একদম বেলেগ এটা মুজনত আছিলোঁ সেইকাৰণে আজি কৰিব নোৱাৰিলোঁ তাত মই ক'লোঁ তই একলাই কৰ সি কৈছে মই কি কৰোঁ তোৰ লগত কিবা এটা ভাবছিলোঁ যদিও এতিয়া সেইটো ভবা নাই তাত মই ক'লোঁ তই পাৰিবি দে ক'লে সি আৰু যি ফোনটো লগাইছে নিজে আহি আছে সেয়াই আৰু বেলেগ স্ক্ৰিপ্ট আহি গৈছে সঁচাই একো বেলেগ একো নাই এই বেটা